ভয়াবহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত তিনি কণ ছাত্ৰ-ছাত্ৰী। বাইক আৰোহী কম বয়সীয়া যুৱক ছাত্ৰই নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই দিয়ে তিনি কণ ছাত্ৰ-ছাত্ৰী। চেঙাৰ মাজৰ চৰত ভয়াবহ পথ দুৰ্ঘটনা। স্কুললৈ যোৱাৰ সময়ত পিছফালৰ পৰা তীব্ৰবেগী বাইক এখনে আহি খুন্দিয়াই দিয়ে তিনি কিশোৰীক। লগতে আঘাতপ্ৰাপ্ত হয় বাইক আৰোহীজনেও। স্থানীয় লোকে কোৱা অনুযায়ী বাইক আৰোহীজন আন এখন বাইকত অভাৰটেক কৰিবলৈ যোৱাত এই ভয়াবহ ঘটনা সংঘটিত হয়। উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। উক্ত কণ আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰ-ছাত্ৰীৰ নাম আবু জায়েদ ইছলাম, বয়স 7 বছৰ, চাৰ্জিনা বয়স 5 বছৰ আৰু হাবিবুল্লাহ বয়স 6 বছৰ। তিনিওৰে ঘৰ মাজেৰ চৰত বুলি জানিব পৰা গৈছে। লগতে বাইক আৰোহীজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। বাইক আৰোহীজনৰ নাম মমিনুল ইছলাম, বয়স প্ৰায় 16-17 বছৰ। ঘৰ মাজেৰ চৰত বুলি জানিব পৰা গৈছে। এতিয়া ৰাইজৰ প্ৰশ্ন, এতিয়াও গাঁৱে ভূঞে দেখিবলৈ পোৱা যায় কম বয়সীয়া যুৱকে চলাই বাইক, তথাপিও তীব্ৰ বেগেৰে চৰকাৰে ইমান কঠোৰ হোৱাৰ পিছতো কিয় এতিয়াও ৰোধ নহ'ল এনেবোৰ কাৰ্য? কিয় একাংশই কেৰেপ নকৰে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক? ভুক্তভোগী পৰিয়ালৰ দাবী, এই ভয়াবহ ঘটনাটোৰ উচিত তদন্ত কৰি দোষী কৰায়ত্ব কৰি ন্যায়ৰ দাবী। যদিও কণ তিনিওজন ছাত্ৰ-ছাত্ৰীয়ে শুদ্ধ পথেৰে গৈ আছিল, কিন্তু বাইক আৰু সেই কম বয়সীয়া ছাত্ৰ যুৱকজনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দিয়াই দিয়ে তিনি কিশোৰীক। নিউজ টেক্স ৰিপৰ্ট, নিউজ 80 অসম। ৰাস্তা দি স্কুলত যাই আছে আমাৰ দাদাৰ ল'ৰা আৰু দাদাৰ এটা ছোৱালী। তিনিজন স্কুলত যাই আছে। স্কুলত যোৱাৰ টাইমত তাৰমানে সিহঁতৰ চাইডেদি যাই আছে। তাৰমানে এটা গাড়ী আহি আছে পূব ফালৰ পৰা আৰু এটা পশ্চিম ফালৰ পৰা আহি আছে। তাৰমানে পূব ফালৰ পৰা দুটা গাড়ী আহিছিল। এটা বুঢ়া মানুহ লৈ আহিছিল গাড়ী, আৰু যিটো ল'ৰা আহিছে সেইটো পিছৰ পৰা আহি কেনে খুন্দা মাৰি দিছে। আমাৰ স্কুলত যোৱা ল'ৰা ছোৱালীবিলাক যাই আছে, সিহঁতৰ লগত মাৰি দিলে খুন্দা। বাচ্চাবিলাক ৰাইট চাইডেদি আহি আছিলে? বাচ্চা ৰাইট চাইডেদি আহিছে। তেওঁলোকৰ সঠিক চাইডেদি? সিহঁতে তাৰমানে সিহঁতৰ চাইডেদি যাই আছিল, যাতে তাৰমানে কিবা ৰাস্তাত আৰু বুঢ়াৰ কাৰণে বুঢ়াটোক তাৰমানে ক্ৰছ কৰিবলৈ যাওঁতে আৰু খুন্দা লাগি গ'ল। যিজনে খুন্দা মাৰিছে তেওঁৰ ড্ৰাইভাৰটোৰ বয়স কিমান? বয়সটো আৰু কিমান হ'ব, 16-17 হ'ব আৰু সেনেকৈ। আচ্ছা। এতিয়া ক'ত আছে? এতিয়া মেডিকেলতে আছে। যিজনে খুন্দা মাৰিছে তেওঁ ষ্টুডেণ্ট নেকি? তেওঁ মানে ৰং চাইডেদি আহিছে? সি তাৰমানে ৰং চাইডেদি বোলে, এতিয়া ৰং চাইড বুলি ক'ব আৰু। বুঢ়াক যেতিয়া ক্ৰছ কৰিবলৈ গৈছে তেতিয়াতো ৰং চাইডে হ'ব। যিজনে এক্সিডেণ্ট কৰিছে তেওঁৰ নামটো কি? তাৰ নামটো হ'ল মমিনুল ইছলাম। মমিনুল ইছলাম। আচ্ছা। এই বাচ্চা তিনিজনৰ বয়স আনুমানিক কিমান হ'ব? এটা 7 বছৰ, এটা 8 বছৰ আৰু দুটা 7 বছৰ, এটা 8 বছৰ হ'ব। আচ্ছা। আটাইকেইটাৰ ঘৰ ক'ত? মাজৰ চৰত। বাইক এক্সিডেণ্ট হৈছে কেনেকৈ? স্কুলত যাই আছে আৰু বাইক পিছফালৰ পৰা আহি কিনে খুন্দা মাৰি, মানে তিনিজন বাচ্চাই তেওঁলোকৰ সঠিক চাইডেদি যাই আছিলে। বাইক আৰু সেইজন ক'ৰ? বাইকটো সি পূবফালে যাই আছে। বাইক আৰু সেইজনৰ বয়স কিমান হ'ব? বাইকালাৰটোৰ 16-17 হ'ব। মানে তেওঁ ৰং চাইডেদি যাই খুন্দা মাৰিছে? আচ্ছা। বাইক আৰু সেইজনৰ ঘৰ ক'ত? বাইকালাৰ ঘৰটো মাছুৰি। আচ্ছা। বাচ্চা তিনিজনৰ বয়স আনুমানিক কিমান হ'ব? আনুমানিক দুটা হ'ব, এটাৰ হ'ব 7 বছৰ, এটাৰ বোধ 8 বছৰ হ'ব, আৰু এটা বোধ 9 বছৰ হ'ব। এতিয়া আপোনাৰ দাবী কি থাকিব? দাবী মানে এইটো নেটো কৰিব লাগিব। যিটো আৰক্ষীক খবৰ দিয়া হৈছিল? খবৰ দিয়া হৈছিল। আচ্ছা।